এয়া আকাশবাণী গুৱাহাটী শিক্ষকৰ অনুষ্ঠান। সমস্ত শ্ৰোতাকে নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ। কথিকাটি যুগুতাই আগবঢ়াইছে বৰপেটাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ গোবিন্দ প্ৰসাদ ভূঞাই। শিশুৰ শিক্ষাত মাতৃভাষাৰ ভূমিকা গুৰুত্বপূৰ্ণ। মাতৃভাষাৰ মাধ্যমেৰে শিশুৱে অতি আনন্দ মনেৰে শিক্ষা লাভ কৰিব পাৰে। শিশুৱে মাতৃভাষাৰ জৰিয়তে মনৰ সুখ, দুখ, কল্পনা, চিন্তা আদিক যিমান সাৱলীলভাৱে প্ৰকাশ কৰিব পাৰে, অন্য ভাষাৰে সেয়া সম্ভৱ নহয়। বিভিন্ন যুগৰ বিভিন্ন অৱস্থাৰ মাজেদি পাৰ হৈ আহি আৰ্য ভাষা সম্ভূত অসমীয়া ভাষাই আজিৰ ৰূপ লাভ কৰিছেহি। অসমীয়া ভাষাটো অতি শুৱলা, চিৰচেনেহী। এই পৃথিৱীৰ ক'তো বিচাৰি নোপোৱা ভাষাটোৰ শুদ্ধ ৰূপ ৰক্ষা কৰাটো আমাৰ সকলোৰে কৰ্তব্য। কোমল মনৰ ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ প্ৰথম ছোৱা কালতে ভাষাৰ শুদ্ধ শিক্ষণ প্ৰদান কৰিলে আজীৱন সেই শিক্ষা তেওঁলোকৰ মনত খোদিত হৈ ৰ'ব আৰু ভাষাটো শুদ্ধ ৰূপত সংৰক্ষিত হ'ব। ভাষাৰ উচ্চাৰণ শুদ্ধ আৰু স্পষ্ট নহ'লে শব্দৰ গাঁথনিও শুদ্ধ নহয়। মনৰ ভাৱ নিৰ্ভুলভাৱে প্ৰকাশ কৰিবৰ বাবে শুদ্ধ শব্দৰে বাক্য ৰচনাৰ প্ৰয়োজন। অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণৰ বাবে কোমল মনৰ শিশুসকলক স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণখিনি শিকাওঁতেই শুদ্ধকৈ শিকাব লাগিব। দেখা যায় বহু অভিভাৱকে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণখিনি শিকাওঁতেই ভুল কৰি পেলায় আৰু এই ভুলটো চিৰজীৱনৰ কাৰণে থাকি যায়। শিক্ষকেও এই ভুলটো কৰা চকুত পৰে। শিক্ষকসকলে স্পষ্টকৈ স্বৰ আৰু ব্যঞ্জন বৰ্ণখিনি এনেদৰে উচ্চাৰণ কৰিবলৈ শিকাব: অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ৰি, এ, ঐ, ও, ঔ। তেনেদৰে ব্যঞ্জন বৰ্ণখিনি ক, খ, গ, ঘ, ঙ, প্ৰথম চ, দ্বিতীয় ছ, বৰ্গীয় জ, ঝ, ঞ, মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ণ, দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন, প, ফ, ব, ভ, ম, অন্তস্থ জ, ৰ, ল, ৱ, তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ, হ, ক্ষ, দ ৰে ৰ, ধ ৰে ৰ, য়, খণ্ডত অনুস্বৰ বিসৰ্গ চন্দ্ৰবিন্দু। শিক্ষকসকলে এনেকৈ স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনিসমূহৰ বিষয়ে বুজাই দিব যে স্বৰধ্বনি হ'ল হাওঁফাওঁৰ পৰা অহা বতাহ মুখৰ ভিতৰত কোনো ঠাইতে বাধা নোপোৱাকৈ বা ঘহনি নোখোৱাকৈ অনবৰত মুখেদি ওলালে জিভাৰ বিভিন্ন অংশৰ দ্বাৰা পৰিৱৰ্তিত হৈ স্বৰধ্বনিৰূপে পৰিচিত হয়। ব্যঞ্জনধ্বনি হ'ল যে মুখৰ ভিতৰত সম্পূৰ্ণ বা আংশিক ৰূপে বাধা পাই হোৱা ধ্বনিবোৰেই ব্যঞ্জনধ্বনি। স্বৰধ্বনিক একেলেঠাৰিয়ে উচ্চাৰণ কৰি থাকিব পাৰি। ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলে এই কথা বুজাবৰ বাবে অ, আ বা ই ধ্বনিটো দীঘলীয়াকৈ উচ্চাৰণ কৰিবলৈ দিবচোন, তেওঁলোকে আমোদ পাব আৰু লগতে বুজিও পাব। তেনেদৰে ব্যঞ্জনধ্বনি আমি বহু সময় ধৰি একেলেঠাৰিয়ে উচ্চাৰণ কৰি থাকিব নোৱাৰোঁ। শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক কোনো ভাষাত ব্যৱহাৰ হোৱা ধ্বনিবোৰক কিছুমান বিশিষ্ট ধ্বনিত যে ভাগ কৰা হয়, এই বিষয়ে কৈ অসমীয়া ভাষাৰ বিশিষ্ট ধ্বনি আৰু বিশিষ্ট ব্যঞ্জন ধ্বনিৰ পৰিচয় দিব। পৃথকভাৱে অৰ্থ প্ৰকাশ কৰা কোনো ধ্বনি সমষ্টিৰ কোনো এটা ধ্বনিৰ ঠাইত অইন এটা ধ্বনি ব্যৱহাৰ কৰিলে
সেইটোৰ পৰা নতুন ধ্বনি সমষ্টিটোৱে এটা ভিন্ন অৰ্থ প্ৰকাশ কৰিলে সেই ধ্বনি দুটাক বিশিষ্ট ধ্বনি বোলা হয়। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে ত ল, দন্তীয় ত ল, এই যিটো ধ্বনি সমষ্টি, এই ধ্বনি সমষ্টিটোত ত অ ল, লৰ তলত ব্যঞ্জন চিন, ত অ ল, এই তিনিটা ধ্বনি আছে। ইয়াৰ প্ৰথম আৰু তৃতীয় ধ্বনি দুটা একে ৰাখি দ্বিতীয় অ ধ্বনিৰ ঠাইত আ ধ্বনি বহুৱালে আমি তাল, দন্তীয় ততাকাৰে তা ল, এই ধ্বনি সমষ্টিটো পাম আৰু সি এক নতুন অৰ্থ প্ৰকাশ কৰিব। এনে ক্ষেত্ৰত অসমীয়া অ আৰু আ দুটা বিশিষ্ট ধ্বনি পালোঁ আমি। অসমীয়া ভাষাত অ, আ, ই, উ, এ, এ আৰু ও, এই 8টা বিশিষ্ট স্বৰধ্বনি আছে। এতিয়া অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰৰ ব্যৱহাৰ এনেধৰণৰ: অ, তল, আ, তাল, ই, বিল, উ, বুল, এ, বেল, গছৰ ফল বেল, এ, বেল, স্কুল বা কলেজৰ বিল, ও, বল, যাওঁ বল, ও, বল অৰ্থাৎ ৰং অৰ্থত। স্বৰৰ আনুনাসিকতাও বিশিষ্ট ধ্বনি, কাৰণ একে ধ্বনি সমষ্টিৰ স্বৰধ্বনিটো আনুনাসিক হ'লে অৰ্থৰ পাৰ্থক্য আহি পৰে। যেনেকৈ কটাকাৰে কাহ, কাহ, কাহ উঠে, আকৌ কটাকাৰে কাহ ওপৰত চন্দ্ৰবিন্দু, হৰ, কাঁহৰ বাচন, কাহ উঠে, কাঁহৰ বাচন, চন্দ্ৰবিন্দু অহাৰ লগে লগে অৰ্থও বেলেগ হৈ গ'ল। অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনি 21টা: ক, খ, গ, ঘ, ঙ, চ, জ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, ৰ, ল, হ। আমি এতিয়া যুক্তাক্ষৰৰ শুদ্ধ উচ্চাৰণ সম্পৰ্কে কিছু কথা আলোচনা কৰিব খুজিছোঁ যে ছাত্ৰ ছাত্ৰীক যুক্তাক্ষৰ শিকাওঁতে শুদ্ধকৈ সঠিক উচ্চাৰণ কৰিবলৈ শিকোৱাটো অতি গুৰুত্বপূৰ্ণ। যেনে সংস্কৃতি, স যোগ ক যোগ ৰি, স্কৃ, তালব্য স যোগ ব, স্ব, যেনে বিশ্ব, অশ্বত্থামা, বহুতে এই শব্দটো অশ্বস্থামা বুলি উচ্চাৰণ কৰে, সেইটো ভুল, অশ্বত্থামা, অশ্ব মানে ঘোঁৰা। মূৰ্ধন্য স যোগ প যোগ ৰ, স্প্ৰ, নিষ্প্ৰাণ, নিষ্পাণ নহয় নিষ্প্ৰাণ। তেনেকৈ আৰু এটা শব্দ গৌৰৱান্বিত, আমাৰ বহুতে শব্দটো গৌৰৱান্বিত বুলি কয়, আচলতে এইটো ভুল, গৌৰৱান্বিত। তেনেকৈ ত্ৰুটি শব্দটো বহুতে ক্ৰুটি বুলি উচ্চাৰণ কৰে, ক্ৰুটি অশুদ্ধ। ভাইটিয়ে শুলে, যোৰহাট যাওঁ, ঘৰত গ'ল আদি অশুদ্ধ বাক্যবোৰ আমি প্ৰতিদিনেই শুনিবলৈ পাওঁ। অকাৰান্ত শব্দৰ পিছত ই বিভক্তি হয়, যেনে লুইতৰে পানী বগী ঢকে ঢকি, কাছই কণী পাৰে লেখি। ইয়াত কাছ শব্দ অকাৰান্ত, সেয়ে কাছই হৈছে। ইকাৰান্ত, উকাৰান্ত, ঔকাৰান্ত শব্দৰ পিছত কৰ্তাকাৰকত এ বিভক্তি হয়, ই বিভক্তি নহয়। গুৰুই সজ কথা শিকায়, এইটো এটা অশুদ্ধ বাক্য, শুদ্ধ ৰূপটো হ'ল গুৰুৱে সজ কথা শিকায়। তেনেদৰে বৌৱে ভাত ৰান্ধিছে, বুলুৱে গান গাইছে ইত্যাদি। সকৰ্মক ক্ৰিয়াৰ কৰ্তাত ই এ বিভক্তি যোগ হয়, অকৰ্মক ক্ৰিয়াৰ কৰ্তাত বিভক্তি যোগ নহয়। সেয়েহে ভাইটিয়ে শুলে অশুদ্ধ বাক্য, শুদ্ধ ৰূপটো হ'ল ভাইটি শুলে। তেনেদৰে সাধুৱে লোকৰ উপকাৰ কৰে, সাধুই নহয়। তৃতীয়া বিভক্তিৰ চিন ৰে, দি, দ্বাৰা এইকেইটা পৰসৰ্গ হোৱাৰ বাবে মূল শব্দটোৰ পৰা নিলগাই লিখা হয়। ৰে, দি, দ্বাৰাৰ প্ৰয়োগত কেইটামান সূক্ষ্ম দিশ মন কৰিবলগীয়া। মই নীলা চিয়াঁহীৰে লিখিছোঁ, চিয়াঁহী দি নহয় বা চিয়াঁহীৰ দ্বাৰা নহয়। আলু পিটিকাৰে ভাত খালোঁ, পিটিকা দি খালোঁ নহয়, পিটিকাৰ দ্বাৰাও নহয়, আলু পিটিকাৰে ভাত খালোঁ। দালি দি খালোঁ নহয়, দাইলেৰে খালোঁ বা দালিৰে খালোঁ। বিয়ানামৰ এটা উদাহৰণ, শহুৰৰ বৰঘৰ সোমালা বোপাদেউ, কেইখন দিহেৰে খালা। দিহে দি বা দিহে দ্বাৰা নহয়। অৰুণাভৰ দ্বাৰা অসীমে কামটো কৰালে,
এইটো কৰণৰ অৰ্থত। সৈতে শব্দৰ যুগত তৃতীয়া বিভক্তি হয়। মূৰ্খেৰে সৈতে বাস কৰা অযুগুত সীতা আৰু লক্ষ্মণেৰে সৈতে ৰাম বনলৈ গৈছিল। মই গুৱাহাটীলৈ যাওঁ, যোৰহাটলৈ যাওঁ, বজাৰলৈ যাওঁ, এইবোৰত চতুৰ্থী বিভক্তিৰ চিন লৈ যোগ হৈছে। গুৱাহাটীত যাওঁ, যোৰহাট যাওঁ, বজাৰ যাওঁ, এইবোৰ অশুদ্ধ ৰূপ। ক্লাছত যাওঁ বুলিও আমাৰ ছাত্ৰ ছাত্ৰীসকলে কোৱা শুনিছোঁ, ভুল। শ্ৰেণীলৈ যাওঁ শুদ্ধ অসমীয়াত ক'লে, নহ'লে ক্লাছলৈ যাওঁ। কিছুমান ইংৰাজী শব্দও অসমীয়া ভাষাত সোমাইছে, এৰাব নোৱাৰা হৈ আমি ব্যৱহাৰ কৰিছোঁ। পুৰুষবাচক নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ কিছুমান উল্লেখযোগ্য কথা হ'ল যে অসমীয়া ভাষাৰ সম্বন্ধ বুজোৱা আই, বোপাই, মা, দেউতা আদি শব্দৰ পিছত কিছুমান প্ৰত্যয় যোগ দিয়া হয়। সেই প্ৰত্যয়বোৰ সেই শব্দবোৰৰ লগত থকা পুৰুষবাচক সৰ্বনাম শব্দবোৰৰ প্ৰথম, দ্বিতীয় বা তৃতীয় পুৰুষ অনুযায়ী ভিন ভিন হয়। যেনে মোৰ মা, তোৰ মাৰ, তোমাৰ মাৰা, তাৰ মাক, আপোনাৰ মাক। এনেবোৰ প্ৰত্যয় পুৰুষবাচক নিৰ্দিষ্টতাবাচক প্ৰত্যয়। এই প্ৰত্যয়বোৰ হ'ল এৰ, আ, এক। সম্বন্ধ বুজোৱা শব্দটো অকাৰান্ত হ'লে প্ৰত্যয়বোৰৰ ৰূপ হ'ব এনেধৰণৰ ৰ, আ, ক। সম্বন্ধ বুজোৱা শব্দ বোপাই, মোৰ বোপাই, তোৰ বাপেৰ, তোমাৰ বাপেৰা, তাৰ বাপেক। তেনেকৈ আই শব্দটো মোৰ আই, তোৰ আয়েৰ, তোমাৰ আয়েৰা, তাৰ আয়েক। তেনেকৈ শাহু শব্দটো মোৰ শাহু, তোৰ শাহুৱেৰ, তোমাৰ শাহুৱেৰা, তাৰ শাহুৱেক। মোৰ দেউতা, তোৰ দেউতাৰ, তোমাৰ দেউতাৰা, তাৰ দেউতাক। মোৰ মা, তোৰ মাৰ, তোমাৰ মাৰা, তাৰ মাক। একোটা ভাষাৰ কোৱা বা লিখাৰ একোটা বিশেষ ঠাঁচ আছে যাক আমি জতুৱা ঠাঁচ বুলি কওঁ। ইংৰাজীত ইডিয়ম বুলি কোৱা হয়। ইডিয়ম শব্দটো গ্ৰীক ইডিয়মা শব্দৰ পৰা আহিছে, যাৰ অৰ্থত স্বকীয় লক্ষণ, পিকুলাৰিটি, নিজস্ব, এজনৰ যিটো নিজস্ব। ভাষাৰ নিজস্ব প্ৰকাশে জতুৱা ৰূপ। আমি আই শ্বেল ৰাইট এন এছে অন শংকৰদেৱ, এই বাক্যটো অসমীয়া নিজস্ব জতুৱা ঠাঁচত এনেকুৱাহে হ'ব যে শংকৰদেৱৰ বিষয়ে বা শংকৰদেৱৰ সম্পৰ্কে। আজিকালি গৱেষকসকলেও কোৱা শুনো যে অমুকৰ ওপৰত গৱেষণা কৰিছোঁ, এয়া ভুল। অমুকৰ বিষয়ে গৱেষণা কৰিছোঁ। তেনেকৈ ইংৰাজীত টু মেক টাইম খণ্ডবাক্যটোৰ ঠাঁচত সময় কৰিব বুলি প্ৰায়ে কোৱা শুনা যায়। জতুৱা অসমীয়া ৰূপটো হ'ল সময় উলিয়াব। সভাখনলৈ যাবলৈ মই সময় উলিয়াব নোৱাৰিম। অথবা এনেধৰণেৰেও ভাৱটো প্ৰকাশ কৰিব পাৰি, মোৰ সময় নহ'ব বা মোৰ সময় নোলাব বা মোৰ আজৰি নোলাব। বৰ্তমানে বনা শব্দটোৱে খুব উপদ্ৰৱৰ সৃষ্টি কৰিছে। মায়ে ভাত বনাইছে, বাইদেৱে চাদৰ বনাইছে, চুলিখিনি বনাই আহোঁ, নাপিতে দাড়ি বনাইছে। শুদ্ধ ৰূপখিনি হ'ব যে আয়ে চাউল বহাইছে, আয়ে ভাত ৰান্ধিছে, আয়ে চাউল সিজাইছে, পেহীটিয়ে পানী তপতাইছে, আইতাই বিহুলৈ ঘিলা পিঠা ভাজিছে, আইতাই লুচি ভাজিছে বুলি ক'ব পাৰি। বাইটিয়ে মোলৈ ফুলাম গামোচা বৈছে, গামোচা বৈ ফুল তুলিছে ইত্যাদি। অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ কথিকাতি শুনিলে। কথিকাতি যুগুতাই আগবঢ়ালে বৰপেটাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ গোবিন্দ প্ৰসাদ ভূঞাই। আজিলৈ আমাৰ সময় হৈ আহিল। শিক্ষকৰ অনুষ্ঠান আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।